Hello student, মই আজি তোমালোকক কি হ'ব বিচাৰিছা বা কি হ'ব পাৰিবা হ'ব পাৰিবা নোৱাৰিবা সেই বিষয়ে মই শিকাম। তাৰ আগতে তোমালোকৰ কি আছে, মই ইয়াৰ আগত ভিডিঅ' দিছিলোঁ, তাতে কেইজন মানে কমেণ্ট দিছিলে। কমেণ্ট দিয়া কেইজনে কি হ'ব বিচাৰিছিলে, মই কোৱা মতে সিহঁতে ইয়াৰে ছাইডৰ নম্বৰ কেইটা লৈছিলে, লৈ উঠি কেলকুলেশ্যন এটা কৰিব দিয়া হৈছিল। এই কেলকুলেশ্যনটো কৰি মোক যিটো বাকী ৰৈছিলে সেইটো জনাইছে। দুজনমানে জনাইছে, মই তেওঁলোকে কি হ'ব বিচাৰিছিলে মই কৈ দিছোঁ। ইয়াতে এজন প্ৰথম দিছিলে কে শৰ্মা, এওঁ ৰিমাইণ্ডাৰ আছিল 9, গতিকে এওঁ হ'ব বিচাৰিছিলে কি, মই ইয়াতে কৈ দিছোঁ কমিশ্যনাৰ হ'ব বিচাৰিছিলে। এই কমিশ্যনাৰ হ'ব বিচাৰিছিলে। ঠিক তেনেকৈ দ্বিতীয়জনে কি দিছে, এইটো বিভান ৰাজ নাথ বুলি আছে, এওঁ দিছিলে, এওঁ ৰিমাইণ্ডাৰ হৈছিলে 5, গতিকে এওঁ কি হ'ব বিচাৰিছে মই দেখুৱাই দিছোঁ, এওঁ ইঞ্জিনিয়াৰ হ'ব বিচাৰিছিলে। ঠিক তেনেকৈ আৰু কোনে কি হ'ব বিচাৰে, ইয়াতে ধৰ আমাৰ 1 নম্বৰ ডক্টৰ আছে, 2 নম্বৰ ইঞ্জিনিয়াৰ আছে, পুলিচ অফিচাৰ আছে, কমিশ্যনাৰ, নাৰ্ছ, নেটৱৰ্কাৰ, 3rd গ্ৰেড, 4th গ্ৰেড, এয়াৰ হোষ্টেজ, ডেন্সাৰ, ছিংগাৰ, আৰু ওপৰৰ এই লিষ্টখনত যদি এজনো নাই তেতিয়াহ'লে নান অফ দ্য এবভ এই শব্দটো লিখি এই 12 নম্বৰ সংখ্যাটো ধৰিলেই হৈ গ'ল। এনেকৈ মই কোৱা হৈছিল, গতিকে সেইমতে অংক কৰি কিছুমানে ৰিপ্লাই দিছিলে। আৰু যিবিলাকে এতিয়াও কি হ'ব বিচাৰিছে জানিব বিচাৰে আৰু হ'ব পাৰিব নে নোৱাৰে জানিব বিচাৰে, তেতিয়াহ'লে কমেণ্টত মই দিয়া অংকৰ পদ্ধতিটো কৰি মোক বাকী কি ৰ'ল সেই উত্তৰটো লিখি দিব। মই কি হ'ব বিচাৰিছে কৈ দিম আৰু হ'ব পাৰিব নে নোৱাৰে সেই বিষয়েও কৈ দিম। এতিয়া মই তোমালোক কেইজনমান ছাত্ৰ ছাত্ৰীৰ কি হ'ব বিচাৰিছা মই সেই বিষয়ে ক'ম, আৰু লগতে তোমালোকে হ'ব পাৰিবা নে নোৱাৰিবা সেই বিষয়ে ক'ম। এতিয়া তোমালোকে মই এই বৰ্ডত দিয়া ছিষ্টেমতে তোমালোকে কামখিনি কৰা। আমি এতিয়া কি কৰিব লাগে, তোমালোকে ইয়াৰে কি হ'ব বিচাৰা, যেনে ডক্টৰ হ'ব বিচাৰা নে, ইঞ্জিনিয়াৰ হ'ব বিচাৰা নে, পুলিচ অফিচাৰ নে, প্লেয়াৰ হ'ব বিচাৰা নে, কমিশ্যনাৰ হ'ব বিচাৰা, ডেন্সাৰ হ'ব বিচাৰা নে, আৰ্মি বা টিচাৰ বা এইকেইটাৰ ভিতৰত যদি তোমালোকৰ নাই তেতিয়াহ'লে নান অফ দ্য এবভ, অৰ্থাৎ ওপৰৰ তোমালোকে ভাবা এটাও নাই। তাৰমানে তোমালোকে বেলেগ ভাবিছা, কিন্তু ইয়াত মই লিষ্টখনত দিছোঁ কি ডক্টৰ, ইঞ্জিনিয়াৰ বা পুলিচ বা প্লেয়াৰ দিছোঁ, কমিশ্যনাৰ বা ডেন্সাৰ, আৰ্মি, টিচাৰ এইকেইটাই দিয়া হৈছে। গতিকে এইকেইটাৰ ভিতৰত যদি তোমালোকৰ নাই তেতিয়াহ'লে তোমালোকে এই ইয়াত যে ছাইডত নাম্বাৰকেইটা দি আছে 1 2 3 4 5 6 7 8 9, তাৰে তোমালোকে যিটো হ'ব বিচাৰা তাৰ অপজিট ছাইডৰ সেই নাম্বাৰটো লৈ ল'বা, বুজিছেনে? যদি তোমালোকৰ ইয়াৰে কোনোটো নাই তেতিয়াহ'লে 9 নম্বৰটো লৈ ল'বা। যদি তোমালোকে আৰ্মি হ'ব বিচাৰিছা তেতিয়াহ'লে 7টো ল'বা, বা ডেন্সাৰ হ'ব বিচাৰিছা যদি 6টো ল'বা। এনেকৈ যিটো হ'ব বিচাৰিছা তাৰে অপজিট নাম্বাৰটো লৈ ল'লে হ'ল। এইখিনি ক্লিয়াৰ হৈছে? নেক্সট তোমালোকে এতিয়া কি কৰিব লাগিব, সেই নাম্বাৰটো ল'লা, লৈ উঠি কি কৰিবা, যেনে আমাৰ এতিয়া ধৰা কোনোবা প্লেয়াৰ হ'ব বিচাৰিছা তেতিয়াহ'লে 4 নম্বৰটো ল'লা। 4 নম্বৰটো ল'লা, ইয়াক কি কৰি দিয়া, বৰ্গ কৰি দিয়া। বৰ্গ মানে স্কুৱেৰ, স্কুৱেৰ কৰা মানে হ'ল 4 পূৰণ 4, অৰ্থাৎ 4 দুটা পূৰণ কৰা, 4 পূৰণ 4 হৈছে 4 4 গুণ কিমান, 16। গতিকে আমি কি কৰিলোঁ, 16 কাটিলোঁ। এইখিনি ক্লিয়াৰ? মন দি যাবা, তেতিয়া অংকটো কৰিব পাৰিবা। তাৰপিছত 4 যিহেতু লৈছা, তুমি প্লেয়াৰ হ'ব বিচাৰিছা যিহেতু 4টো লৈছা, 4 পিছৰ সংখ্যাটো কি, 4 পিছৰ সংখ্যা কি, 4 পিছৰ সংখ্যা 5, গতিকে আমি 5টো ল'ম ইয়াত, 5 স্কুৱেৰ, অৰ্থাৎ 5 স্কুৱেৰ মানে কিমান, 5 × 5, 5 5 গুণ কিমান, 25। হ'ল এইখিনি? এতিয়া এই 25টোৰ পৰা 16টো কি কৰি দিয়া, বিয়োগ কৰি দিয়া। 5ৰ পৰা 6 নাযায়, গতিকে ইয়াৰ পৰা ধাৰ পৰা 15ৰ পৰা 6 গ'লে কিমান, 15ৰ পৰা 6 কিমান, 9। তোমালোকে এইখিনি কাম কৰিব লাগে, ইয়াৰে যিটো হ'ব লাগে সেইটো ভাবি লোৱা, লৈ তোমালোকে যিটো সংখ্যা ল'বা
সেইটো কি কৰি দিবা বৰ্গ কৰি দিবা দিলে যিটো হয় তাৰ পিছৰ সংখ্যাটো ললা তাক বৰ্গ কৰিলে যিটো হয় সেই সংখ্যাটোৰ পৰা এই সংখ্যাটো কি কৰি দিয়া বিয়োগ কৰি দিয়া মোক ক'ব নালাগে তোমালোকে কি লৈছা কি কৰিছা মোক একো ক'ব নালাগে মাত্ৰ তোমালোকে সংখ্যাটো লোৱা লৈ উঠি এই ৰিজাল্টটো মই তোমালোকক সুধিম এইটোহে মোক ক'বা বুজি পাইছা হা এতিয়া তোমালোকে অংকখিনি কৰি মোক ৰিজাল্টটো দিয়া তোমাৰ হ'ল যাৰ যি হৈছে সেইমতে মই এতিয়া সুধিম সেইমতে ক'ম ইয়াৰ তোমাৰ এতিয়া কিমান হৈছে তোমাৰ বাকী কিমান ৰৈছে বিয়োগ কৰি কিমান পাইছা 9 পাইছে 9 পাইলে ই কি হ'ব পাৰে প্লেয়াৰ হ'ব বিচাৰিছে হা তাৰপিছত তুমি কিমান পাইছা 15 হ'লে তুমি আৰ্মি হ'ব বিচাৰিছা হা তুমি কিমান পাইছা 4 তোমাৰ অংকটো ভুল হৈছে তুমি কিমান পাইছা 9 হে কৰি আছা তোমাৰ 9 পাইছা 4 তেতিয়াহ'লে এই প্লেয়াৰে হ'ব বিচাৰিছা তুমিও হয়নে তুমিও তুমিও প্লেয়াৰে হ'ব বিচাৰিছা কিন্তু প্লেয়াৰ হ'লে নহ'ব তাৰমানে প্লেয়াৰ তোমালোকে সেইটো এক্সট্ৰা কেৰি কৰিলাম হা প্লেয়াৰ হ'লে তোমাৰ প্লেয়াৰৰ লগত কি থাকে তোমালোকৰ একোটা ছাৰ্ভিচো থাকিব লাগিব বুজিছা নাই গতিকে ছাৰ্ভিচ তোমালোকৰ ইয়াৰ এটা লাগিব প্লেয়াৰ হ'লেও ছাৰ্ভিচ কৰিব লাগিব বুজি পাইছা সেয়ে তুমি প্লেয়াৰটো খেলুৱৈ হ'ল এতিয়া খেলুৱৈ ক্ৰিকেট খেলুৱৈবিলাকে সিহঁতেও কি কৰে চাকৰি কৰে নকৰে গতিকে প্ৰত্যেকে কি কৰিব চাকৰি লাগিবই ইয়াৰে কোনো প্লেয়াৰ হ'লেও ইয়াৰে কোনো এটা কি থাকিব লাগিব তোমালোকৰ চাকৰি থাকিব লাগিব বুজি পাইছানে তোমালোক প্লেয়াৰ হোৱা ঠিকে আছে এতিয়া তোমালোকে প্লেয়াৰ যিটো হ'ব বিচাৰিছা হ'ব পাৰিবা নে নোৱাৰিবা হা মই তোমালোকক নেক্সট ভিডিঅ'ত তাৰমানে তোমালোকক ক'ম তোমালোকে কি কৰিবা ইয়াতে এই ভিডিঅ'টো যেতিয়া চালে তাৰমানে তোমালোকে তাতে কমেণ্টত কি কৰিবা হেৰি লিখিবা তাতে এটা ভিডিঅ' পাবা বাৰু মই ভিডিঅ'টো কৈ দিম বাৰু এটা লিংক দিম এই ভিডিঅ'টোৰ তলত এটা লিংক দিম সেই ভিডিঅ'টোৰ লিংকটোত ক্লিক কৰি ডিছক্ৰিপশ্যনত লিংক এটা থাকিব সেই লিংকটোত ক্লিক কৰি তাতে এটা ভিডিঅ' দিয়া আছে সেই ভিডিঅ'টোৰ মতে তোমালোকে কি কৰিবা চাই ল'বা চাই লোৱাৰ পিছত তোমালোকে হ'ব পাৰিবা নোৱাৰিবা মই সেই বিষয়ে ক'ম হা হ'ব বাৰু তোমালোকে মই আজিয়ে কৈ দিম তোমালোকে কি হ'ব বিচাৰিছা বা হ'ব পাৰিবা নোৱাৰিবা মই আজিয়ে কৈ দিম তোমালোকে আগৰ নিচিনাকৈ এই নিয়মখিনি কি কৰা কৰি লোৱা কৰাৰ পিছত তোমালোকে যিটো ভাবিছিলা যোনে যি হ'ম বুলি ভাবিছিলা প্ৰকৃততে হ'ব পাৰিবা নোৱাৰিবা তোমালোকৰ ভাগ্যত আছে নাই মই এতিয়া তোমালোকক কৈ দিম তোমালোকে এতিয়া ইয়াৰে যিকেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 এই সংখ্যাকেইটা তাৰমানে এই চাৰ্টখন নাই এতিয়া এই সংখ্যাকেইটাৰ ভিতৰত তোমালোকে মনে যিটো সংখ্যা ভাল পোৱা সেই সংখ্যাটো লোৱাৰ পিছত তোমালোকে ইতিমধ্যে যিটো ভাবিছা কোনোবাই ডেন্সাৰ হ'ম বুলি ভাবিছা কোনোবাই পুলিচ অফিচাৰ হ'ম বুলি ভাবিছা যি হ'ম বুলি ভাবিছা প্ৰকৃততে সেইটো হ'ব পাৰিবা নে নোৱাৰিবা তোমালোকৰ মনৰ ভাৱটো শুদ্ধ হৈছে নাই তাক এতিয়া মই তোমালোকক নেক্সট পৰীক্ষা কৰিম তোমালোকে কিন্তু এইকেইটা ধৰ ইঞ্জিনিয়াৰ বুলি দুইটো নহয় এই নাম্বাৰকেইটা লোৱা যিকোনো নাম্বাৰ লোৱা এই নাম্বাৰটোৰ এগেইনষ্টত মই তোমালোকে হ'ব পাৰিবা নে নোৱাৰিবা মই সেই বিষয়ে ক'ম তাৰমানে তোমালোকে ভাবা মতে হৈছে নে নাই বা হ'ব পাৰিবা নে নোৱাৰিবা সেই বিষয়ে ক'ম তোমালোকে এতিয়া ইয়াৰ পৰা যিকোনো এটা নাম্বাৰ লোৱা ফল কিমান পালা 9 তুমি এতিয়া নে তেতিয়া ভাবিছিলা কি তেতিয়া কিমান পাইছিলা 9 পাইছিলা তেতিয়া প্লেয়াৰ হ'ব বিচাৰিছিলা কিন্তু তুমি যদি চেষ্টা কৰা তেতিয়াহ'লে তোমাৰ ভাগ্যত মানে ইঞ্জিনিয়াৰটো লিখা আছে তোমাৰ ভাগ্যত ইঞ্জিনিয়াৰ লিখা আছে যদি তুমি ভালদৰে পঢ়া তেতিয়াহ'লে কি হ'ব পাৰিবা ইঞ্জিনিয়াৰ হ'ব পাৰিবা এতিয়া তুমি কি তুমি বিয়োগ কৰি কিমান পাইছিলা 11 পালা গতিকে তুমি পুলিচ অফিচাৰ হ'ব পাৰা যদি তুমি চেষ্টা কৰা পুলিচ অফিচাৰ হ'বা প্লেয়াৰ হ'ল তেতিয়া কি বিচাৰিছিলা খেলুৱৈ প্লেয়াৰে পুলিচ অফিচাৰ হোৱাটো বেছি চান্স থাকে তাৰমানে বুজি পাইছা তুমি প্লেয়াৰৰ আশা আছে তুমি প্লেয়াৰ হ'ব বিচাৰিছা ঠিকেই আছে প্লেয়াৰৰ লগতে তুমি কি হ'ব পাৰিবা
পুলিচ অফিচাৰ হ'ব পাৰিবা। তোমাৰ ভাগ্যত পুলিচ অফিচাৰ আছে, যদি তুমি চেষ্টা কৰা তেতিয়াহ'লে তোমাৰ ভাগ্যটো তুমি উদয় কৰি ল'ব পাৰিবা। তোমাৰ এতিয়া কি আছে? তোমাৰ ইয়াতে থকাৰ এটাও তাৰমানে ভাগ্যত নাই। তুমি হাত ধৰিছিলা নহয় জানো? হাত ধৰিছিলা, গতিকে হাতটো তোমাৰ ইয়াত তাৰমানে এই লিষ্টখনত থকা তোমাৰ এটাও নাই। তুমি ইয়াৰে বাহিৰৰ কিবা এটা হ'ব পাৰিবা, বুজি পাইছা? তুমি কিমান ভাবিছিলা? তুমি কি আছে, তুমিও এইটোৱে লাইন আছে, কিন্তু তোমাৰ ভাগ্যত এইটো আছে। কিন্তু তুমি ভাগ্যটো উদয় কৰিব লাগিলে কি কৰিব লাগিব? নিজে চেষ্টা কৰিব লাগিব, বুজি পাইছা? চেষ্টাৰ অসাধ্য একো নাই। যদি তুমি চেষ্টা কৰা তেতিয়াহ'লে তুমি কি হ'ব পাৰিবা? যে ইঞ্জিনিয়াৰ হ'ব পাৰিবা। ইঞ্জিনিয়াৰ হ'ব বুলি ক'লে এই ডাঙৰ ইঞ্জিনিয়াৰৰ কথা নাই, কিছুমান এনেকুৱা সৰু সৰু হেৰিটো কি হ'ব পাৰে? ইঞ্জিনিয়াৰিং কাৰবাৰগিলা কৰিব পাৰে। ইঞ্জিনিয়াৰিং বুলি কওঁতে মেকানিকেল যিবিলাক ছিষ্টেম, সেই ছিষ্টেমবিলাক হ'ব পাৰে। তুমি একেবাৰে ডাঙৰ ইঞ্জিনিয়াৰ হ'ব সেইটোও নহয়। চেষ্টাৰ বলত তুমি তাৰমানে কি হ'ব পাৰিবা? এইটো হ'ব পাৰিবা। এতিয়া তুমি কি হেৰি কৰিছিলা? তোমাৰ তোমাৰো ইয়াত নাই, এই লিষ্টত তোমাৰ নাই। গতিকে আৰু এটা তাৰমানে এবাৰেই হেৰি হৈ যায়, ভাগ্যত বাৰু চোৱা যায়। তোমালোকৰ ভাগ্যৰ মই অলপ পৰীক্ষা কৰি চালোঁ, কাৰ কি ভাগ্যত আছে। তুমি ইয়াৰে এখন লিষ্টত নাই, ইয়াতকৈ ভাল তুমি ভালো হ'ব পাৰা, হয়নে নহয়? লিষ্টখনত নথকা তোমাৰ আৰু সংখ্যা আছে নাই? আৰু কি প্ৰফেশ্যনেল বস্তুবিলাক আছে। গতিকে তোমালোক নতুন নতুন কিছুমান টেকন'লজি আহি আছে, সেইবিলাকত তোমালোকে কি কৰিব পাৰা? অন্তৰ্ভুক্ত হ'ব পাৰা। গতিকে তোমালোকে কি কৰিবা? ভালদৰে পঢ়া শুনা কৰিবা। আৰু মই তোমালোকক এনে জাষ্ট অলপমান কি কৰিলোঁ? আইডিয়া দিলোঁ। ইয়াৰ পিছত তোমালোকৰ নিজৰ ওপৰত, চেষ্টাৰ ওপৰত নিজে ভাগ্যটো উদয় কৰি ল'ব পাৰিবা। যদি কোনোবাই এই চাৰ্টখনত দিয়া মতে যি আছে, কোনোবাই যদি ইয়াৰে কিবা হ'ব বিচাৰিছে বা জানিব বিচাৰিছে, তেতিয়াহ'লে মই দিয়া কেলকুলেশ্যনটো কৰি কমেণ্টত জনাই দিয়ক। মই জনাই দিম প্ৰকৃততে হ'ব পাৰে নে নোৱাৰে। যিটো ভাবিছে সেইটো লক্ষ্যত উপনীত হ'ব পাৰে নে নোৱাৰে সেই বিষয়ে জনাই দিম। গতিকে কমেণ্টত মোক বাকী যিখিনি ৰয়, বিয়োগ কৰি যিখিনি ৰয় সেইখিনি জনাই দিয়ক।